হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি হৈছে মণিকাঞ্চনৰ দ্বিতীয় দিন আৰু মা আৰু ভাগিনটো মই এয়া আহি আছোঁ মণিকাঞ্চনলৈ বুলি। এয়া শুনিছেই, অলপ অলপ পালোহি, সেই তাতে হৈ আছে। ব'লকচোন আগলৈ কি হয় ভিডিঅ'টো চাই যাওঁ। এইফালে এয়া নামঘৰৰ ভিতৰত আহি বহিলোহি। সকলো বিশিষ্ট অতিথিসকল বহি আছে, আমি তাতে গৈ বহিলোগৈ। আৰু এইফালে আমিও বহি আছোঁ, সকলোখিনি মানুহেও বহি আছে আৰু এতিয়া ভাষণ দি আছে বিশিষ্ট অতিথিসকলে। মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, আমাৰ সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা সুন্দৰকৈ অলংকৃতভাৱে নামকৰণ কৰি থৈ গৈছে মণিকাঞ্চন মিলন ক্ষেত্ৰ। অৰ্থাৎ এই দুইজনা গুৰুৰ মিলনক এই নামেৰে বিভূষিত কৰি তুলিছে। আজি তেখেতে আৰু এইফালে দেখিছে মা ভণ্টি পানেশ্বৰীসকল ৰৈ আছে। আৰু এইফালে এয়া ভণ্টিহঁত আহিছে আমাৰ ঘৰলৈ আৰু ৰাস্তাতে গোটেই ধেমালি কৰি মেলি হুলস্থুল কৰি আহিছে। খগুৱা নহয় মানে সেই মিটিঙত বহুত টাইম লেকচাৰ শুনি আমনি লাগিছে আৰু উপজাচিহে আহিছোঁ। তাই আমাক নামাতে, তাই এখন গাঁৱতে বিয়া হৈছে। তাই আমাৰ নিজৰ ভনীয়েকজনীক মাতিব পাৰে নে নোৱাৰে কওকচোন আপোনালোকে? নামাতে, তাই খৰচ হ'ব বুলি নামাতে, তাই লৈ আহিছোঁ বুলি। আৰু এইফালে সন্ধিয়াই হ'ল আৰু ভণ্টিহঁত কেতিয়াবাতে গ'ল চাহ তাহ খাই, আৰু মহাহঁতো আহিলে, মাও আহিলে। মই এয়া ভাত বনাবৰ কাৰণে আলু কাটি আছোঁ, মাও ওচৰতে বহি আছে, কথা পাতি আছে। আৰু এইফালে মায়ে যিহেতু মাছ মাংস মানে চালানী মাছ আৰু ব্ৰইলাৰ মাংস একোৱেই নাখায়, সেইকাৰণে মাৰ কাৰণে ডিম বনাবলৈ আমলেট কৰিবলৈ পিঁয়াজ কাটি আছোঁ। এইফালে এয়া আমলেটকে কৰি দিম মাক, আৰু এইফালে মা বহি আছে, আৰু সেইফালে মই ডিমটো আমলেট কৰি আছোঁ, গেছতে কৰি আছোঁ। মায়ে ভিতৰত ভাত বনাই আছে আৰু কুকাৰত দালি দি থৈছে। লৰালৰি কৰিছোঁ, ৰাতিলৈ যিহেতু ভাওনাও আছে, ভাওনা চাবলৈ যাব লাগিব সেইকাৰণে। আৰু এইফালেতো আৰু কেৰাহীখন অলপ লেতেৰা দেখাইছে দেই, বেয়া নাপাব আৰু, কাৰণ সেইখন জুইটো ব্যৱহাৰ কৰোঁ আৰু এতিয়া গেছতে বনাইছোঁ কাৰণে সেইখনকে ব্যৱহাৰ কৰিছোঁ। সেয়া আৰু এইফালে মহা ভাইটি আৰু তেজপা বহি আছে কথা পাতি। সকলো বাহিৰৰ ঘৰতে সকলো বহি আছে কথা পাতি মেলি, আমি ভিতৰত বনাই মেলি আছোঁ আৰু মহাহঁতে বহি আছে। মহাহঁত ভাওনা চাবলৈ নাযায়, আমিহে যাম। আৰু এইফালে এয়া ভাওনালৈ ওলাই মেলি ল'লোঁ। ভাওনালৈ যাওঁ, তাত গৈ কি কি দেখাব পাৰোঁ চাম। আৰু এইফালে ভাওনা ঘৰ আহি পাইছোঁৱে আৰু আমাৰ অহা অলপ দেৰি হ'ল। ভাত পানী আলহীক দি মেলি বাচন পাতি ধুই ওলাই মেলি অহালৈ অলপ দেৰি হ'ল। আৰু সত্ৰীয়া নাচিছিলে আৰু গায়ন বায়ন এইখিনি আমি চাবলৈ নাপালোৱেই। এতিয়া সম্বৰ্ধনা অনুষ্ঠান হৈ আছে, তাৰপিছতে ভাওনা আৰম্ভ হ'ব আৰু তেতিয়াহে আমি আহি পালোঁ। ইমান বেছি ভিৰ, ইমান বেছি মানুহ হৈছিলে ভাওনা ভাগত, বহুত মানুহ হৈছিলে। আৰু ভাওনা ভাগো ভালেই হৈছিলে, কিন্তু চাউণ্ড ছিষ্টেমটো অকণমান বেয়া হোৱাৰ বাবে অলপ অসুবিধা হ'ল, তথাপিতো ভাওনা ভাগ ভাল হৈছিলে। আৰু এই ভাগ ভাওনা বহুতখিনি মানুহ আৰু ময়ো প্ৰথমবাৰৰ বাবে চাইছোঁ, আগতে চাই পোৱা নাই। হৰিচন্দ্ৰ পাল্লা বুলি কয়, আৰু সেইবাবে মানুহো বহুত হৈছিলে আৰু ভাওনা ভাগো ভাল হৈছিলে বাৰু। আলহী থকাৰ বাবে আমি সোনকালে আহিলোঁ, তথাপিতো ভাল লাগিলে চাই। আৰু ভিডিঅ' ক্লিপ কেইটামান মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম, কেনেকুৱা হৈছে আপোনালোকে জনাব। চাউণ্ডৰ বাবে অকণমান অসুবিধা হ'ব বাৰু, তথাপিতো ভিডিঅ'কেইটা দিম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো দেওবাৰৰ আছিলে, কিন্তু কেইদিনমান দেৰিকৈ দিয়া হৈছে, লেট আপলোড। ভিডিঅ'টো শেষলৈকে চাই ভাওনাৰ ক্লিপকেইটা চাই যাব। আজিলৈ ইমানেই।
হরিচন্দ্র হরিচন্দ্র